মই বিশ্বাস কৰো এই আটাইবোৰ আঁচনি যেতিয়া আমি ধৰাতললৈ আনিব পাৰিম আমাৰ অসমখন ভাৰতৰ ভিতৰতে এখন বিকশিত ৰাজ্য হিচাপে মূৰ দাঙি উঠিব। সন্ত্ৰাসৰ পিছত হিংসাৰ ৰাজনীতিৰ পিছত এটা পৰিৱেশ আজি অসমত নিৰ্মাণ হৈছে, সেয়া হৈছে বিকাশৰ পৰিৱেশ, সেয়া হৈছে উন্নয়নৰ পৰিৱেশ। এক আন্দোলন বিবৰ্জিত পৰিৱেশত আজি অসমে নতুন দিগন্তলৈ গতি কৰিছে। মই অসমৰ ৰাইজক ধন্যবাদ জনাম। যোৱা 5টা বছৰত আপোনালোকে আমাক যি ধৰণে সহযোগিতা কৰিলে আজি তাৰ বাবে আমি এখন নতুন অসমৰ সপোন দেখিবলৈ সক্ষম হৈছো। মই বিশ্বাস কৰো যে আমাৰ ৰাইজৰ আশীৰ্বাদত আমি এনেকৈ এটাৰ পিছত এটা নতুন নতুন আঁচনিৰে আমি ৰাজ্যখনক আগুৱাই লৈ যাব পাৰিম। আমি যেতিয়া গুৱাহাটীৰ ৰিং ৰোডৰ কথা কৈছিলো একাংশ লোকে আমাক হাঁহিছিলে। আজি ৰিং ৰোড বাস্তৱত ৰূপায়িত হল। নাৰেংগী কুৰুৱাৰ দলঙৰ কথা যেতিয়া আমি কৈছিলো একাংশ লোকে আমাক ইটিকিং কৰিছিলে, কিন্তু আজি নাৰেংগী কুৰুৱাৰ দলং বাস্তৱায়িত হল। গুৱাহাটী উত্তৰ গুৱাহাটীৰ দলঙৰ কথা যেতিয়া আমাক কৈছিলো মানুহে আমাক হাঁহিছিলে, কিন্তু জানুৱাৰী মাহত মই প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমন্ত্ৰণ জনাইছো গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ দলঙৰো শুভ উদ্বোধনৰ বাবে। অৰ্থাৎ আজি অসমে নতুন দিনৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিছে, নতুন আশা বুকুত বান্ধি এখন নতুন অসম নিৰ্মাণৰ দিশত আগবাঢ়িছে। যিসকলে আমাক বিৰোধিতা কৰে তেখেতসকলকো মই কব খুজিছো অসমৰ বিকাশৰ গতিত, অসমৰ উন্নয়নৰ গতিত হিমালয়ো যদি আহি সন্মুখত থিয় হয় আমি হিমালয়কো অতিক্ৰম কৰি আগবাঢ়ি যাম আৰু এখন নতুন অসম আমি নিৰ্মাণ কৰিম।